Hello everyone, I am Dipankar Tega and welcome back to our channel Rainbow Tech with another video. MS Excel in Assamese complete playlist আজিৰ এইটো আমাৰ 5 নম্বৰ ভিডিও। ইয়াৰ আগলৈকে মই MS Excelৰ সম্পূৰ্ণ বেসিকৰ পৰা টেক্সট ফৰমেটিংলৈকে শিকাইছিলো। আজিৰ এইটো ভিডিওত মই আপোনালোকৰ আগত নাম্বাৰ ফৰমেটিংৰ বিষয়ে শিকাম। আশা কৰো আপোনালোকে মোৰ আগৰ ভিডিওবিলাক চাইছে আৰু আগৰ গোটেইখিনি বস্তু বুজি পাইছে। যদি আগৰ বস্তুবিলাক আপোনালোকে বুজি পোৱা নাই তেনহলে ভিডিওবিলাক আকৌ এবাৰ চাব, আপোনালোকে বুজি পাব। আৰু যদি কিবা অসুবিধা থাকে মোক আপোনালোকে কমেন্টৰ যোগেদি নিশ্চয় বুজাব। আৰু যদি আমাৰ ভিডিওবিলাক চাই ভাল পাই আছে তেনহলে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিওটোত আমি নাম্বাৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো এক্সেলত তাৰ বিষয়ে শিকাম। আগলৈকে মই আগৰ ভিডিওত এক্সেলত টেক্সট বিলাক কেনেকৈ ফৰমেট কৰি ৰাখিব পাৰো, ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ বিষয়ে শিকাইছিলো। যেনেকৈ ৰাফ টেক্সট কেনেকৈ কৰিব পাৰো, মাৰ্জ কেনেকৈ কৰিব পাৰো, ওৰিয়েন্টেশনটো কেনেকৈ চেঞ্জ কৰিব পাৰো, শ্ৰিংক টু ফিট কেনেকৈ কৰিব পাৰো তাৰ বিষয়ে শিকাইছিলো। টেক্সটৰ লগতে আমাৰ এক্সেলত নাম্বাৰ বিলাকো ফৰমেটিং কৰিব লগা কাম থাকে। আজিৰ এইটো ভিডিওত কিছুমান বেসিকৰ পৰা আৰম্ভ কৰি এডভান্সলৈকে নাম্বাৰ ফৰমেটিং শিকাম। যেনেকৈ নাম্বাৰ, কাৰেন্সি, একাউন্টিং, পাৰ্সেন্টেজ কেনেকৈ লিখিব পাৰো, কেনেকৈ পাৰ্সেন্টেজলৈ ফৰমেট কৰিব পাৰো, ফ্ৰেকশন কেনেকৈ লিখিব পাৰো, সাইন্টিফিক ফৰমেটটো কি বস্তু, ডেট এণ্ড টাইম কেনেকৈ লিখিব পাৰো। আৰু শেষত আমি এটা ইম্পৰ্টেন্ট বস্তু এটা শিকিম যে আমি নিজাকৈ এটা টেক্সট ফৰমেট কেনেকৈ ৰাখিব পাৰো, আমি নিজাকৈ ফৰমেট এটা কেনেকৈ বনাব পাৰো। যে মই ফোন নম্বৰ এটা ৰাখিব বিচাৰিছো, ফোন নম্বৰ ষ্টৰৰ কাৰণে কিছুমান ফৰমেট থাকে। আমি দেখা পাও যে কিছুমানত কেনেকুৱাকৈ থাকে, এটা ফোন নম্বৰত যে +91 তাৰ পিছত ফোন নম্বৰটোৰ 10টা নম্বৰৰ 5টা প্ৰথম বেলেগ কৈ থাকে আৰু বাকি 5টা বেলেগ কৈ থাকে। সেইখিনি বিষয়ে আজি মই শিকাম। তেনেহলে বলক আৰু বহুত বেছি পলম নকৰি আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই কি কৰো, মই মোৰ MS Excel সফটৱেৰটো ওপেন কৰি লওঁ। এই MS Excel সফটৱেৰটো ওপেন কৰোতে আপোনালোকে দেখা পাইছে লাষ্ট ক্লাছত মই ইয়াতে এৰিছিলো। তো আজি মই কি কৰো, এখন নতুন ওয়াৰ্কশীট ওপেন কৰি লওঁ। মই ফাইলত গৈছো, ইয়াতে নিউত ক্লিক কৰিছো আৰু ইয়াতে ব্ল্যাঙ্ক ওয়াৰ্কবুকত ক্লিক কৰি লৈছো। এখন মোৰ নতুন ওয়াৰ্কবুক এখন ওপেন হৈ গৈছে। এখন মই অকমান জুম কৰি লৈছো। এতিয়া মই প্ৰথমতে ইয়াতে বুজাও যে জেনাৰেল ফৰমেট কি বস্তু। মই ইয়াতে লিখি লৈছো যে জেনাৰেল ফৰমেট বুলি ইয়াতে লিখি লৈছো। যদি মই ইয়াতে কিবা এটা ভ্যালু লিখিছো, ইয়াতে 20 লিখিছো, ইয়াতে 30 লিখিছো, ইয়াতে 50 লিখিছো, ইয়াতে 60 লিখিছো, এইটো মই যেনেকৈ লিখিছো ঠিক তেনেকৈ এজ ইট ইজ আহি গৈছে। তো ইয়াতে একো স্পেসিফিক চেঞ্জ হোৱা নাই, মই যেনেকৈ লিখিছো ভ্যালুটো তেনেকৈ আহি গৈছে। এইটো কও আমি জেনাৰেল ফৰমেট বুলি। ইয়াতে আমি একো কৰিব লগা নাই, আমি জাস্ট যেটা নাম্বাৰ বিলাক লিখি যাব বিচাৰো তেতিয়া আমি এজ ইট ইজ যেনেকৈ টাইপ কৰো তেনেকৈ আহিব আৰু এইটোকে কও আমি জেনাৰেল ফৰমেট বুলি। এইবাৰ বুজো নাম্বাৰ ফৰমেট কি বস্তু। মই ইয়াতে লিখি লওঁ যে নাম্বাৰ ফৰমেটটো কি মই আপোনালোকক বুজাইছো। ইয়াতে ক্লিক কৰি লৈছো, ৰাফ টেক্সটত ক্লিক কৰি এইটো মই এডজাস্ট কৰি লৈছো। সাপোজ মই ইয়াতে কেইটামান ভ্যালু লিখিছো, এই কেইটা ভ্যালুৱে সাপোজ লিখি দিছো। ইয়াৰ পৰা মই কপি কৰি লৈছো, কপি কৰি পেলাই ইয়াতে পেস্ট কৰি দিছো। আচ্ছা, এটাই নাম্বাৰ ভ্যালু বিলাক। এই নাম্বাৰ ভ্যালু কি কৰে যে আমাৰ প্ৰত্যেকটা নাম্বাৰৰ পিছফালে অৰ্থাৎ কিছুমান ডেসিমেল ভ্যালু দি দিয়ে। ডেসিমেল ভ্যালুত ই আমাৰ টেক্সট ডিজিট বিলাক দি দিয়ে। সাপোজ মোক এইখিনি ডেসিমেল ভ্যালুত লাগে, মই এইখিনি সিলেক্ট কৰি লৈছো। ইয়াতে এই নাম্বাৰ যেটো ট্যাবটো আছে দেখা পাইছে, এই নাম্বাৰ গ্ৰুপটো এই গ্ৰুপটো দেখা পাইছে। ইয়াতে জেনাৰেল সেকশন বুলি লিখা আছে কাৰণ জেনাৰেল ভাবে আহিছে, একো চেঞ্জ নাই ইয়াতে। তো মই ইয়াতে ক্লিক কৰিছো, ইয়াতে ক্লিক কৰি পেলাই নাম্বাৰত ক্লিক কৰি দিম আৰু ক্লিক কৰাৰ লগে লগে চাই লওঁ মোৰ কি হ'ল যে প্ৰত্যেকটা নাম্বাৰৰ পিছফালে একোটা ডেসিমেল ভ্যালু দি দিছে। আশা কৰো আপোনালোকে বুজি পাইছে। এই নাম্বাৰ গ্ৰুপৰ ঠিক এইটো সাইডে এই কেইটা বস্তু দেখা পাইছে, ইয়াতে এই আইকন বিলাক। যদি মই এইটোত ক্লিক কৰো ই কি কৰিব, মোৰ এই প্ৰত্যেকটা ডেসিমেল ভ্যালুত এটা জিৰো ইনক্ৰিজ কৰি দিব। মই ইয়াতে যদি ক্লিক কৰো চাই লওঁ 3টা জিৰো হৈ গ'ল।
আৰু এটা দিছো 4টা 0 হল আৰু ইয়াতে যদি ক্লিক কৰো ই কি কৰিব মোৰ ডেসিমেল ফিলৰ পিছত 0 বিলাক ডিক্ৰিজ কৰি দিব যদি মোক এটা 0 লাগে তো ই এটা 0 দি দিব যদি দুটা লাগে ই দুটা 0 দি দিব আশা কৰো আপোনালোকে জেনাৰেল ফৰমেট আৰু নাম্বাৰ ফৰমেটিংৰ বিষয়ে বুজি পাইছে এইবাৰ আহো আমি কাৰেন্সি ফৰমেট আৰু একাউন্টিং ফৰমেট কি হেতু বুজিলো কাৰেন্সি ফৰমেট আৰু একাউন্টিং ফৰমেট যেতিয়া আমি যিকোনো বস্তুৰ আইটেম বিলাক কারেন্সি ফরমেটত দেখাব লগা হয় অর্থাৎ রুপিস সিম্বলত দেখাব লগা হয় পয়সা হিসাবত দেখাব লগা হয় তেতিয়া আমি কারেন্সি ফরমেট বা একাউন্টিং ফরমেট ব্যবহার কৰো মই আগতে কৈছো কারেন্সি ফরমেট আৰু একাউন্টিং ফরমেট দুইটা অলমোস্ট সেম হয় বাট ইয়াতে ডিফারেন্স এটাই থাকে যে আমাৰ ৰিপ্ৰেজেন্টেশনটো কেনেকুৱাকৈ কৰিব পাৰো যদি মই ইয়াতে কিছুমান বস্তুৰ প্ৰাইস বিলাক যদি এনেকে লিখি থৈ দিও যে এইবিলাক সাপোজ কিছুমান বস্তুৰ প্ৰাইস হয় ইয়াতে মাইনাসত কিবা এটা লিখি থৈছো আৰু ইয়াতে এটা প্ৰাইস 0 লিখি থৈছো আৰু ইয়াতে সাপোজ মই ইয়াতে এনেকে প্ৰাইস বিলাক লিখি থৈ দিছো আৰু ইয়াতে একাউন্টিং ফৰমেটতো মই এইখিনিয়ে প্ৰাইস ইয়াতে আনি পেলাই কপি কৰি ইয়াতে থৈ দিছো এতিয়া আমি ফৰমেটটো চেঞ্জ কৰি লও আৰু দেখা যাওক কি হয় বৰ্তমান আমাৰ জেনাৰেল ফৰমেট হৈছে এইটো যদি মই এইখিনি সিলেক্ট কৰি ইয়াতে যদি মই আহি কারেন্সিত সিলেক্ট কৰো কারেন্সিত সিলেক্ট কৰি লও চাই লও মোৰ এইটো ইউনিট কেনেকুৱা আহি যায় মোৰ ৰুপিস সিম্বলত এই কারেন্সি ফৰমেটটো দেখাই দিছে যেটো প্ৰাইস মাইনাসত লিখিছিল এইটো এনেকুৱা কৈ দেখাইছে যেটো 0ত লিখিছিল এইটো এনেকুৱা দেখাইছে এনেকুৱা নহয় যে ইয়াতে আমি অকল ইন্ডিয়ান কারেন্সি হে দেখাব পাৰো ইয়াতে আমি এইখিনি সিলেক্ট কৰি লৈ যদি মই ইয়াতে ক্লিক কৰো ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ কারেন্সি ইয়াতে দিব পাৰো সব যদি মই ডলাৰ সিম্বলত লাগে ডলাৰ লাগে তো ইয়াতে ক্লিক কৰিম তো এইটো ডলাৰ সাইনত আহি যাব যদি মই ইয়াতে আহি পেলাই যদি মই জাস্ট ৰূপী ক্লিক কৰো তো এইটো এনেকে আহি যাব এটো কারেন্সি ক্লিক কৰি থৈছো এবাৰ আমি একাউন্টিং ফৰমেটিংৰ বিষয়ে মই এখিনি ক্লিক কৰি লৈছো ইয়াতে আহি পেলাই মই কি কৰিছো একাউন্টিংত ক্লিক কৰি দিছো আৰু এবাৰ চাই লওক মোৰ ডিফাৰেন্সটো কি হয় যেতে মই ইয়াতে ৰুপিস সিম্বলৰে সিলেক্ট কৰো মোৰ এখিনি এনেকে কলাপস হৈ আহে একেলগে আহে গটেখিনি বস্তু আৰু এই 0ৰ প্ৰাইসটো 00 দেখাই থৈ দিয়ে কিন্তু যদি মই একাউন্টিংত ক্লিক কৰো কি কৰে যে এই কলামটোৰ লেফট সাইডে আমাৰ কারেন্সিটো দেখাই থৈ দিয়ে আৰু ৰাইট সাইডে প্ৰাইস বিলাক দেখাই থৈ দিয়ে আৰু যেটো 0 হয় হেতু ড্যাশ বুলি দেখাই থৈ দিয়ে আমি এনেকৈ আমাৰ কারেন্সি বিলাক চেঞ্জ কৰিব পাৰো যদি আমাক বেলেগ ফৰমেটত লাগে আমি হেতু বেলেগো কৰি লব পাৰো ইয়াৰ পৰা সিলেক্ট কৰি লম আমাক যেনেকুৱা কৈ লাগে যেটো কারেন্সি আমাক দেখাব লগা হয় আমি যেটো ইন্ডিয়াৰ হয় তো ইন্ডিয়ান ৰূপীটো মই সিলেক্ট কৰি থৈছো আশা কৰো আপোনালোকে এতিয়ালৈকে বুজি পাইছে এইবাৰ আহু মই পার্সেন্টেজ ফৰমেটটো কি বস্তু মই ইয়াতে লিখি লৈছো পার্সেন্টেজ মই ইয়াতে পার্সেন্টেজ বুলি এইটো লিখি দিছো এইটো কি বস্তু বুজিলো পার্সেন্টেজ আমি যদি ইয়াতে কিবা এটা ভ্যালু লিখো কি কৰিব ভ্যালুটো যদি মই ইয়াতে যাই পেলাই নাম্বাৰটো জেনাৰেল পৰা ফৰমেট কৰি পেলাই পার্সেন্টেজ কৰি দিও সেই ভ্যালুটো সেই নাম্বাৰটো এটো জেনাৰেল ফৰমেটৰ পৰা গুচাই পেলাই পার্সেন্টেজ কৰি দিও যদি মই ইয়াতে 25 লিখো যদি মই ইয়াতে 0.25 লিখো ইয়াতে যদি মই 0.85 লিখি থও ইয়াতে যদি মই 10 লিখি থৈ দিও আৰু ইয়াতে যদি মই সাপোজ কিবা এটা লিখিছো 0.35 এনেকে জাস্ট নাম্বাৰ বিলাক লিখি থৈ দিছো আৰু এটো যদি এতিয়া মই ইয়াতে আহি পেলাই পার্সেন্টেজত ক্লিক কৰো আৰু আপোনালোকে চাই লও এটো কি হ'ব ই গটেবিলাক কি কৰিছে দেখা পাইছে ই গটেবিলাক কি কৰিছে ই একোটা পার্সেন্টেজ ওয়াইজ দেখাই থৈ দিছে আশা কৰো আপোনালোকে বুজি পাইছে এইবাৰ আহু যে ফ্র্যাকশন ফরমেট কি বস্তু মই এতে লিখি লৈছো যে ফ্র্যাকশন ফরমেট বুলি মই এতে লিখি লৈছো ফ্র্যাকশন ফরমেটে আমি যদি কিবা এটা ভ্যালু পয়েন্ট ওয়াইজ লিখো বা কিবা এটা ভ্যালু জাস্ট রাউন্ড ফিগার কৰি লিখো হি কি কৰিব ফ্র্যাকশন যদি মই কও যে 20 ডিভাইড বাই 100 হেতু আমাৰ যদি ম্যাথছৰ ফৰ্মুলাৰে যদি এনেকে যদি ক্যালকুলেট কৰো এটো কি হ'ব 1/5 হয় ঠিক তেনেকুৱা গৈ ইয়াতে যদি মই কিবা ভ্যালু লিখি দিও সাপোজ 0.25 লিখি দিছো সৰি ইয়াতে মই লিখিছো কি বুলি যে 0.25 ইয়াতে মই লিখিছো
যে 0.75 ইয়াতে মই কি লিখিছো 0.20 আৰু ইয়াতে লিখিছো 0.50 আৰু ইয়াতে সাপোজ মই লিখি দিছো যে 20 এনেকে লিখি দিছো ভ্যালু কেইটা মই এটো সেন্টাৰ কৰি লৈছো আৰু এটো বৰ্তমান মই জেনাৰেল হৈছে মই যেনেকে টাইপ কৰিছো তেনেকে আহি গৈছে যদি মই ইয়াতে আহি পেলাই ইয়াতে ক্লিক কৰি পেলাই যদি মই এই ফ্ৰেকশনত ক্লিক কৰো তেতিয়া আপোনালোকে চাই লব যে মোৰ গোটেই নাম্বাৰস বিলাক কি কৰিব ফ্ৰেকশন ফৰমেটত ভাগ কৰি দিব দেখা পাইছে 0.25 to কি হৈছে 1/4 কৰি দিছে 0.75 to 3/4 কৰি দিছে 0.2 to 1/5 কৰি দিছে আৰু 0.5 to কি হৈছে অৰ্থাৎ 0.50 to 1/2 কৰি দিছে আৰু 20 to কি ফ্ৰেকশন কৰিব পৰনে যেনেকে ৰাখিছিলে তেনেকে ৰাখি থৈ দিছে পইণ্ট ওয়াইজ নাম্বাৰ বিলাকক হি ফ্ৰেকশন ফৰমেটত কনভাৰ্ট কৰি দিয়ে আকৰ আপোনালোকে এতিয়ালৈকে বুজি পাইছে এবাৰ আমি আহু ইয়াতে এটা বস্তু বুজিবলৈ হেতু হৈছে কেতিয়াবা আমাৰ এনেকুৱা হয় যে সাইন্টিফিক ফৰমেট তো এনেকুৱা একো বস্তু নহয় চিন্তা কৰিব লগা একো নাই সাইন্টিফিক ফৰমেট মানে এটো কলম সাপোজ মোৰ এটো কলম আছে মই ইয়াতে ৰেন্ডম কিছুমান নাম্বাৰ বহাই দিছো জাস্ট মোৰ সেলত কৈ ডাঙৰ নাম্বাৰ এটা বহাই দিছো এতিয়া যেতে মই এন্টাৰ প্ৰেছ কৰি কি কৰিব মোৰ নাম্বাৰটো শৰ্ট কৰি পেলাই এনেকে 6.546e plus 15 এনেকুৱা কৈ বহাই থৈ দিছে ইয়াতে যদি মই কিবা বেলেগ নম্বৰ বহাই থৈ দিও এইটো নম্বৰটো এনেকে দি থৈ দিব এতিয়া বেলেগ নম্বৰ দিছো এইটো তেনেকে দি থৈ দিব যদি ইয়াতে মই কিবা ডাঙৰ ভ্যালু এটা দি থৈ দিও এইটো এনেকে দিব ইয়াতে আহি পেলাই যদি ডাঙৰ ভ্যালু এটা দি থৈ দিও এইটো এনেকে দিব ইয়াতে যদি ক্লিক কৰি পেলাই কিবা ডাঙৰ ভ্যালু এটা দি থৈ দিও কি কৰিব এনেকে যে 654e plus 15 বা plus 14 এনেকে এটা ফৰমেটত কনভাৰ্ট কৰি দি থৈ দিয়ে অটোমেটিকলি আৰু এইটোকে আমি কি বুলি কও সাইন্টিফিক ফৰমেট বুলি কও আৰু বহুতকৈ মই দেখা পাইছো বা তেওঁলোকে কি ভাবে যে এইটো তেওঁলোকৰ প্ৰবলেম হৈ আছে যে তেওঁলোকে নাম্বাৰ এটা বহাইছে কিন্তু নাম্বাৰটো কি হৈছে নাম্বাৰটো শো হোৱা নাই আৰু তেওঁলোকৰ নাম্বাৰ বিলাক এনেকে আহি আছে তেওঁলোকে ঠিকই বহায় কিন্তু এনেকে আহিছে বিহেকে কেতিয়া হয় যেটা কিছুমানে আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব লগা হয় আধাৰ কাৰ্ডৰ নাম্বাৰৰ লেংথটো বেছি থাকে আৰু তেওঁলোকে বহাৰ লগে লগে কি হৈ যায় এনেকে e plus 15 14 12 এনেকে এটা ফৰমেটত আহি যায় আৰু তেওঁলোকে ভাবে এইটো কি হৈছে প্ৰবলেম হৈ আছে আৰু তেওঁলোকৰ এইটো এৰৰ আহি আছে এইটো কোনো এৰৰ নহয় এইটো আমি ফৰমেট কৰিব পাৰো আমি যেটা নাম্বাৰটো বহাই দিও আমি যদি সেলত কৈ ডাঙৰ নাম্বাৰ এটা বহাই থৈ দিও কি কৰে হি ভাবে যে হি গটেখিনি একটা ফ্ৰেকশন ওয়াইজ অৰ্থাৎ সাইন্টিফিক ফৰমেটত ভাগ কৰি থৈ দিয়ে এইটো আমি ঠিক কেনেকে কৰিব পাৰো অৰ্থাৎ এনেকে না লাগে আমাৰ নাম্বাৰ বিলাক যেনেকে বহাইছিলো তেনেকেই লাগে তো এইটো কেনেকে কৰিব পাৰো যে সিলেক্ট কৰি লম মই ইয়াতে ক্লিক কৰিম আমাৰ বৰ্তমান এইটো কি হৈছে এইটো সাইন্টিফিক ফৰমেটত আহি আছে গটেখিনি তো কি হৈছে সাইন্টিফিক ফৰমেটত আহি আছে এইটো দেখা পাইছে এইটো সাইন্টিফিক ফৰমেট কিন্তু এইটো ঠিক কেনেকে কৰিম ঠিক কৰাৰ কাৰণে সিলেক্ট কৰি লম অৰ্থাৎ ঠিক কৰাৰ কাৰণে কি কৈছো মই যে যেনেকে নাম্বাৰখিনি বহাইছিলো তেনেকেই লাগে তাৰ কাৰণে কি কৰি লম মই গটেখিনি সিলেক্ট কৰি লম মই ইয়াতে এইটো আইকন দেখা পাইছে মই ইয়াতে ক্লিক কৰিম আৰু এখন মোৰ কি হ'ব মেনু এখন পপ আপ হ'ব বা মই এনেকৈ কৰিব পাৰো মই সিলেক্ট কৰি লম ইয়াতে ৰাইট ক্লিক কৰিম এটা ফৰমেট সেল দেখা পাইছে ইয়াতে ফৰমেট সেলত ক্লিক কৰিম সেইখন মেনুৱে পপ আপ হ'ব এতিয়া আহিম ইয়াতে মানে নাম্বাৰ সেকশনত এই নাম্বাৰ সেকশনত ক্লিক কৰিম এই নাম্বাৰ সেকশনত ক্লিক কৰাৰ পিছত মই কি কৰিম মই তো ডেসিমেল ভ্যালুটো ইয়াতে 2 হৈ আছে মই ইয়াতে ক্লিক কৰি পেলাই 0 কৰি দিম ডেসিমেল ভ্যালুটো কি কৰি দিছো ক্লিক কৰি পেলাই 0 কৰি দিছো এতিয়া মই ওকে প্ৰেছ কৰিম আৰু ক্লিক কৰাৰ লগে লগে কি হ'ল মোৰ ইয়াতে এতিয়া হ্যাশ কৈ আহি গ'ল হ্যাশ সিম্বল কেতিয়া আহে যেতিয়া আমাৰ লেংথটো কলম সাইজত কৈ ডাঙৰ হ'ব অৰ্থাৎ ভ্যালুটো কলম সাইজত কৈ ডাঙৰ হ'ব তেতিয়া হি কি কৰিব এটা হ্যাশ ফৰমেটে এনেকে শো কৰি দিব তো এইটোৰ সলিউশন আমি জানো আমি কি কৰিম কলম সাইজটো ডাঙৰ কৰি দিম আৰু কলম সাইজটো ডাঙৰ কৰাৰ লগে লগে কি হ'ল মোৰ ভ্যালু বিলাক ধুনিয়াকৈ ইয়াতে ডিসপ্লে হৈ গ'ল আকৰো আপোনালোকে এই সাইন্টিফিক ফৰমেটটো বুজি পাইছে এইবাৰ আমি চাই লও ডেট এণ্ড টাইম ফৰমেটৰ বিষয়ে মই ইয়াতে ক্লিক কৰি পেলাই এখিনি সাইটত আহি গৈছো ইয়াতে মই লিখিম যে ডেট মই ইয়াতে লিখিম ডেট
মই ইয়াতে কি বিচাৰিছো যে মই ডেট লিখিব বিচাৰিছো আৰু ডেটটো লিখাৰ কাৰণে সাপোজ আজি তাৰিখ কি যে 3/5/2025 এটো ডেটটো মই লিখি দিছো ইয়াতে ধুনিয়াকৈ মই ইয়াতে লিখি দিছো তো লিখাৰ লগে লগে মোৰ ডেটটো এনেকুৱা ফৰমেটত আহি গ'ল তো কেতিয়াবা আমি যেতিয়া ডেটটো লিখি দিও বাই ডিফল্ট হি ডেট ফৰমেটত লৈ ল'ব আৰু কেতিয়াবা আমি বিচাৰো যে এই ডেট ফৰমেটটো আমি চেঞ্জ কৰিব বিচাৰো যে ইয়াতে 5ৰ হলনি 5 অৰ্থাৎ মে মাহ তো মে মাহৰ হলনি মই কি বিচাৰিছো ইয়াতে মে বুলি লিখা যাও আৰু 2025 এটো ইয়াৰ নেমটো গটেইটো আহ তো এইবিলাক চেঞ্জ কেনেকৈ কৰিব মই এটো সিলেক্ট কৰি লম মই ইয়াতে ক্লিক কৰি পেলাই এনেকৈ ডাঙৰ কৰি ল'ব পাৰো বা কি কৰি ল'ব পাৰো ইয়াতেও ৰাইট ক্লিক কৰি ফৰমেট সেলত যাব পাৰো ফৰমেট সেলত যোৱাৰ পিছত কি অটোমেটিক এই ডেট সেকশনটো সিলেক্ট হ'ব আৰু ইয়াৰ পৰা আমি সিলেক্ট কৰি ল'ব পাৰো যে আমি কেনেকুৱা ফৰমেটত ডেটটো শো কৰিব বিচাৰো মোৰ বাই ডিফল্ট কি হৈ আছে এইটো সিলেক্ট হৈ আছে যদি মই এইটোত ক্লিক কৰো তো হি মোৰ কেনেকুৱাকৈ দেখাব এই স্যাম্পল সেকশনটো দেখা পাইছে যে মোক তাৰিখটো দেখাব মাহৰ নেমটো টেক্সটত দেখাব আৰু ইয়াৰ নেমটো ফুল কৰি দেখাই দিব ক্লিক কৰি দিছো আৰু চাই লও এনেকুৱাকৈ দেখাই দিব ইয়াৰ পৰা আমি আমাৰ ইচ্ছা অনুযায়ী আমি আমাৰ ফৰমেট বিলাক চেঞ্জ কৰিব পাৰো যদি মই ইয়াৰ লগত মই মোৰ আজি কি বাৰ যে 3 তাৰিখ মেৰ 3 তাৰিখ 2025 ৰ আজি কি বাৰ হেতু লিখিব বিচাৰিছো একেলগে তো এইটো সেকশনত ক্লিক কৰিম আৰু ইয়াতে ওকে কৰিম ই কি কৰিব মোৰ লগতে 25 ৰ মে মাহৰ 3 তাৰিখে কি বাৰ হেতু ইয়াতে শো কৰি দিম আমি লগতে টাইম বিলাকো শো কৰিব পাৰো টাইম সেকশনো থাকে মই ইয়াতে টাইম লিখিব বিচাৰিছো মই ইয়াতে আহিছো মই এটা সাপোজ মই টাইমটো লিখিব বিচাৰিছো যে 1:33 হৈছে মই এনেকৈ টাইম সেকশনটো লিখি দিছো আৰু এইটো যদি মই টাইম সেকশনটো কিবা বেলেগকৈ শো কৰিব বিচাৰো মই হেতু কৰিব পাৰো ফৰমেট সেলত যাম ইয়াতে টাইম সেকশনত আহি পেলাই কেনেকৈ শো কৰিব বিচাৰো যে কাস্টম সেকশনত যে মই প্ৰথমতে 1 বাজিলে নে 2 বাজিলে হেতু শো কৰিব বিচাৰিছো বা সেকেন্ডটো লিখিব বিচাৰিছো মই মিনিটটো লিখিব বিচাৰিছো সেকেন্ডটো লিখিব বিচাৰিছো তো এনেকৈ ক্লিক কৰিম আৰু এটোত ওকে কৰি দিম মোৰ সেকেন্ডটো আহি যাব আৰু যদি নহয় মই কি বিচাৰিছো মোৰ এইটো সেকশনত এই ডেট সেকশনটোত মই ইয়াতে কি কৰিব বিচাৰিছো মই একেলগে টাইমটো শো কৰিব বিচাৰিছো মই ইয়াতে টাইমটো শো কৰিব বিচাৰিছো ইয়াতে ৰাইট ক্লিক কৰিম আৰু ইয়াতে আহি পেলাই ফৰমেট সেলত আহিম আহি পেলাই কি কৰিম মই ইয়াতে কাস্টমত ক্লিক কৰিম বা ইয়াতে আমি এটা কাম কৰি ল'ব পাৰো মই কি কৰিব বিচাৰিছো ইয়াতে কৰিব বিচাৰিছো ইয়াতে ৰাইট ক্লিক কৰিম ফৰমেট সেলত যাম ইয়াতে মই আহিম এইটোত ক্লিক কৰিম ইয়াতে আহি পেলাই ওকে কৰিম আৰু কি হ'ব মোৰ ইয়াত একেলগে মোৰ কিমান তাৰিখ আজি সেই সেকশনটো ইয়াতে আমি লিখিব পাৰো এইটো সেকশন ইয়াতে আমাৰ সেই টাইম ইয়াতে টাইমটো দেখাব পাৰিম আৰু ইয়াতে একেলগে আমি কি কৰিব পাৰিম আমাৰ যেটো তাৰিখ হয় কিমান ইয়াৰ চলি আছে হেতু ইয়াতে লিখিব পাৰিম তো এনেকুৱাকৈ ফৰমেট কৰি আমি লিখিব পাৰো এইবাৰ মই আহো ইয়াতে কাস্টম সেকশন এটাৰ বিষয়ে শিকিবলৈ মই ইয়াতে লিখি লৈছো যে মই ইয়াতে বিচাৰিছো যে কিছুমান মানুহৰ ফোন নম্বৰ বিলাক ৰাখাৰ কাৰণে মই ইয়াতে কি কৰিম ফোন নম্বৰ বিলাক ধুনিয়াকৈ ৰাখিম যদি মই ইয়াতে এটা ফোন নম্বৰ দিও এতে মই এটা ফোন নম্বৰ দিছো সাপোজ 7576801524 এটো এনেকৈ লিখি দিছো বা ইয়াতে আৰু এটা নম্বৰ লিখি দিছো যে 8638456259 এনেকৈ লিখি দিছো সাপোজ এই দুটা নম্বৰ মই ইয়াতে লিখি দিছো এটা কি কৰিব বিচাৰিছো যে এই নম্বৰ দুটা এনেকুৱা লাগিছে যে এই দুটা ফোন নম্বৰ নহয় ফোন নম্বৰটো আমি নেকি দেখাব পাৰো ন ফোন নম্বৰ ফৰমেট যে +91 আৰু প্ৰথম 5টা নম্বৰ বেলেগকৈ আৰু লাষ্ট 5টা নম্বৰ বেলেগকৈ এনেকৈ দেখাব পাৰো এটা ফোন নম্বৰ ফৰমেটত অৰ্থাৎ আমি আমাৰ ফৰমেটটো আমি নিজে চেঞ্জ কৰিব পাৰো যে এই সেল কেইটাত মই কেনেকৈ ডাটাটো শো কৰিব বিচাৰো মই বিচাৰো যে এই যেটো কলম আৰু এই যেটা সেল ইয়াতে গোটেই ফোন নম্বৰ বিলাক যদি কোনোবা ইয়াতে ফোন নম্বৰ বিলাক বহাই দিয়ে তো হি কি হয় এটা ফোন নম্বৰ প্যাটাৰ্নত সেভ হৈ যায় প্ৰথমতে মই কি কৈছো এখিনি ডিলিট কৰি লৈছো এই সেল কেইটা সিলেক্ট কৰি লৈছো যে মই বিচাৰিছো যে এইকেইটা সেলত যদি কোনোবাই কিবা নাম্বাৰ বহাই
অৰ্থাৎ কিবা ভ্যালু দিয়ে সেই গোটেইখিনি কি হয় এটা কাস্টম ফৰ্মেটত হৈ যায় যে ফোন নম্বৰ হিচাপত সেভ হওক তাৰ কাৰণে কি কৰিম ইয়াতে ৰাইট ক্লিক কৰি লৈছো মই ইয়াতে ফৰ্মেট সেলত আহিছো আহি পেলাই ইয়াতে কাস্টম সেকশনটো দেখা পাইছে এটো হেকত আছে কাস্টম সেকশন ইয়াতে ক্লিক কৰি লৈছো আৰু ইয়াতে মই কি কৰি লম মই ইয়াতে জেনাৰেল বুলি লিখা আছে ন এইখিনি মই গুছাই লম মই বিচাৰিছো এই সিলেক্টেড সেলটো যেতে কোনোবা কিবা নাম্বাৰ বহাব এটো কাস্টম ভাবে সেভ হ'ব যে যেতিয়া নাম্বাৰটো বহাব প্ৰথমতে ইয়াতে +91 বুলি লিখা যাও আৰু তাৰ পিছত মই এডাল স্পেস দিছো আৰু ইয়াতে মই প্ৰথমতে কি ভ্যালু দিছো ইয়াতে 0 বহাই গৈছো ইয়াতে 5টা 0 বহাইছো তাৰপিছত আৰু মই স্পেস দিছো আৰু ইয়াতে মই কি বহাইছো 5টা 0 দিছো মই ইয়াতে +91 বুলিও আহিব যেতিয়া 5টা তেওঁলোকে নাম্বাৰটো ফোন নম্বৰটো বহাব প্ৰথম 5টা বেলেগকে লব ইয়াতে আৰু শেষ 5টা ইয়াতে বেলেগকে লব তাৰ পিছত মই কি কৈছো ওকে কৰি থৈ দিছো এতিয়া মই আহিছো ইয়াতে আৰু মই মোৰ ফোন নম্বৰটো ইয়াতে ধুনিয়াকৈ বহাই গৈছো যে 7576801524 আৰু যেতিয়া মই এন্টাৰ প্ৰেছ কৰিম ই কি কৰিব মোৰ ফৰমেটটো অটোমেটিক মই যেটো সেট কৰিছিলো ই সেইটো ফৰমেটলৈকে কনভাৰ্ট কৰি দিব চাই লও দেখা পাইছে কি অটোমেটিক মই যেটো ফৰমেট দিছিলো কি সেইটো ফৰমেটলৈকে কনভাৰ্ট কৰি দিছে আৰু এবাৰ ট্ৰাই কৰি চাও ইয়াতে যদি মই মোৰ আৰু এটা ফোন নম্বৰ বহাই লও যে 8638456259 মই ইয়াতে বহাই দিছো যে 8638456259 এটো বহাৰ লগে লগে এন্টাৰ প্ৰেছ কৰাৰ লগে লগে কি কৰিব কি অটোমেটিক মই যেটো কাস্টম ফৰমেট কৰিছিলো কি সেইটো ফৰমেটলৈকে কনভাৰ্ট কৰি দিব এন্টাৰ প্ৰেছ কৰক আৰু চাই লওক +91 ইয়াতে দি দিছে ইয়াতে ফাৰ্স্ট 5টা ৰাখি দিছে আৰু শেষত 5টা ৰাখি দিছে তো এনেকে আমি কি কৰিব পাৰো আমি কাস্টম ভাবেও সেল বিলাক ফৰমেট কৰি ৰাখিব পাৰো নাম্বাৰস বিলাক ফৰমেট কৰি ৰাখিব পাৰো আশা কৰো আপোনালোকক মই আজি যিখিনি বস্তু বুজালো আপোনালোকে বুজি পাইছে হেকলৈকে এনেদৰে চাই থাকিব মোৰ প্লেলিষ্টটো আৰু আপোনালোকে ভালদৰে গোটেইখিনি বস্তু বুজি পাব মই আজিৰ এই ক্লাছত নাম্বাৰ ফৰমেটিংৰ বিষয়ে যিমানখিনি আছিল গোটেইখিনি বুজাই দিলো হয়তো ভিডিওটো অকনমান দীঘল হৈছে আপোনালোকে ভিডিওটো অকনমান ধৈৰ্য ধৰি চাব আৰু নাম্বাৰ ফৰমেটিংৰ বিষয়ে গোটেইখিনি বস্তু বুজি পাব যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিব ইয়াৰ নেক্সট ভিডিওত আপোনালোকৰ লগত আৰম্ভ কৰিম MS Excelৰ বেসিক ফাংচন আৰু ফৰ্মুলাৰ বিষয়ে আজিলৈকে এইখিনিয়ে ধন্যবাদ